ভাগিন বোৱাৰী নাম হালিমা খাতুন। তাই ঘৰতেই আছিলে, কিন্তু আমাৰ ভনী এজনীৰ অসুখ থকাৰ কাৰণে আমি সকলোৱে তাত চিঞৰ বাখৰ লাগিল, আমি দৌৰি তাতে গ'লোঁ আৰু বোৱাৰীজনী অকল ঘৰতেই আছিলে। তাৰপিছত আমি তাৰ পৰা আহি যেতিয়া আমাৰ ভনী ৰহিমা খাতুন ঘৰত আহি ঘৰত আহি দেখিলে যে বোৱাৰীজনী ঘৰত নাই। ক'তবাত ইটো ঘৰ সিটো ঘৰ চবফালে মানে বিচাৰি ক'তো পোৱা নগ'ল। তাৰপিছত আমাৰ এটা ধাৰণা হ'ল যে বোৱাৰী যাব ক'ত, সন্ধিয়া হৈ গ'ল, ৰাতি হৈ গ'ল, এতিয়া যাব ক'ত। আমি ওচৰ চুবুৰীয়া চব ঘৰখিনি আমি বিচাৰিলোঁ, বিচাৰি নাপালোঁ। নোপোৱাৰ পিছত আমাৰ য'ত মানে আমাৰ নিজৰ আপোন মানুহ আছে চবকে আমি খবৰ কৰিলোঁ, জনালোঁ, তাতো কোনো অনুসন্ধান পোৱা নগ'ল। তাৰ পাছত ছোৱালীজনীৰ মাক দেউতাকৰ ঘৰৰ মাক দেউতা নাই, তথাপি খুৰায়েক যিকেইজন আছে তেওঁলোকৰ লগত আমি কথাটো পাতিলোঁ যে এনেকুৱা হালিমা আজি সন্ধিয়াৰ পৰা ঘৰত নাই। তাৰপিছত তেওঁলোকে ক'লে যে এইটো মৰক, আপোনালোকে বিচাৰিব নালাগে, মনে মনে থাকক, এইবিলাক আশা আমি নকৰোঁ, সেইবিলাকেই ক'লে। তাৰপিছত আমি আৰু কি কৰিম, আমিতো আৰু তেনেকৈ বহি থাকিব নোৱাৰোঁ। আমি বিচাৰি আছোঁ, আমি অনুসন্ধান লৈয়ে আছোঁ। তাৰপিছত আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ দুটা ল'ৰা আহিছিলে সেইদিনাখন, বৃহস্পতিবাৰ আছিলে, সেইদিনা আমাৰ এটা বজাৰ আছে, সাপ্তাহিক বজাৰ। বজাৰৰ মাজত বহুত ভিৰ থাকে। কোনোবা দুটা ল'ৰাই মানে আমাৰ এই মছজিদখনৰ ওচৰতে গাড়ী ৰখাই, বাইক এখন ৰখি আছিলে আৰু টাইম সেইটোৱেই, একে টাইমতে ঘটনাটো ঘটি গ'ল। যোৱাৰ পিছত কিন্তু বোৱাৰীক আৰু আমি বিচাৰি নাপালোঁ। গতিকে আমাৰ বোৱাৰীজনী লাগে, আৰু এই বোৱাৰীজনী খুব শান্তশিষ্ট আছিলে। বোৱাৰীৰ ঘৰৰ মানুহখিনিও আমাৰ কাৰণে খুব ভাল, তেওঁলোকো খুব ভাল মানুহ, আৰু তেওঁলোকক আমি একো দোষাৰোপ নকৰোঁ। গতিকে আমাৰ বোৱাৰীজনী লাগে, বোৱাৰীক আমি খেদোৱা নাই, গতিকে আমি খেদি নিদিওঁ। কোনোবাই যদি অনুসন্ধান দিব পাৰে, আমি তেওঁলোকক লাগিলে আমি কিবা এটা পুৰস্কৃত কৰিম। তথাপি যদি কোনোবাই মানে বিচাৰি উলিয়াব পাৰে, আমি তেওঁলোকক আমি এটা পুৰস্কৃত কৰিম। গতিকে আমি সকলোকে জনাই দিছোঁ, আৰু আমি এটা নিউজত বজাই দি আছোঁ যাতে যিকোনো মানুহে পায়। গতিকে আমাৰ এটা ইয়াতে নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া আছে, সেইটো নম্বৰত যাতে যোগাযোগ কৰে। মোৰ কথা এইখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।